Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एट एसके YouTube चैनल इंडियन ऑयल लिमिटेड रिक्वायरमेंट 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅটো কমপ্লিট চাই লব, তাৰ পিছত যদি এটো ৰিকুৱায়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এটো ৰিকুৱায়াৰমেন্টত আপুনি কোনো ধৰণৰ এক্সাম এটেম্প কৰিব নালাগে, এনা আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। কেনেকৈ আপুনি এপ্লাই কৰিব হেখিনি প্ৰসেস মই এই ভিডিঅৰ লাষ্টত দেখাম। তহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.oil অলপ হাইফেন দিব india.com সাৰ্চ কৰিলে আপুনি এটো অয়েল ইন্ডিয়া লিমিটেডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা সব যেটো নটিফিকেশন আহিছে তাৰ ডিটেইলছ কিনি মই আপোনাক ইন্ডিয়ান অয়েল ৰিকুৱায়াৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, যত আপুনি এপ্লাই কৰিব পাৰিব সুপাৰিনটেনডেন্ট মেডিকেল অফিচাৰৰ কাৰণে আহিছে ৰিকুৱায়াৰমেন্ট কিনি আৰু তাৰ ডিটেইলছ কিনি মই আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱায়াৰমেন্ট ওভাৰভিউ কিনি চাই লওক। অৰ্গানাইজেচন নেম দিয়া আছে অয়েল ইন্ডিয়া লিমিটেডৰ পৰা আহিছে ৰিকুৱায়াৰমেন্ট কিনি, পোষ্ট নেম দিয়া আছে সুপাৰিনটেনডেন্ট মেডিকেল অফিচাৰৰ কাৰণে আহিছে পোষ্ট। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 2, যেটো জব টাইপ হয় সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব আৰু জব লোকেশনটো আপোনাৰ আসামত হ'ব। এপ্লিকেশন যেটো মোড হয় আপুনি মেইলত কৰিব লাগিব, যেটো মেইল আইডি মই আপোনাক প্ৰভাইড কৰিম। লাষ্ট ডেট হয় 16 জুন 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। ভ্যাকেন্সি ডিটেইলছ কিনি দিয়া আছে, এটা সব ডিসিপ্লিন ওয়াইজ ভ্যাকেন্সি কিনি দিয়া আছে। ৰেডিঅলজি যত নাম্বাৰ অফ পোষ্ট আছে 1 আৰু তাতে কোৱালিফিকেশন বিচাৰিছে MBBS প্লাস MD অবলিক MS অবলিক দিয়া আছে DNB ইন ৰেডিঅলজি। নেক্সট আপোনাৰ গাইনোকোলজি দিয়া আছে, নাম্বাৰ অফ পোষ্ট আছে 1 আৰু তাতে বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন MBBS প্লাস MD অবলিক দিয়া আছে MS অবলিক DNB ইন গাইনোকোলজিৰ ওপৰত। এই সব পোষ্ট কিনে এপ্লাই কৰোতে আপোনাৰ বাকি কিছুমান ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি MBBS কৰা হ'ব লাগিব উইথ আপুনি MD নহলে আপুনি MS নহলে আপুনি DNB ৰেসপেক্টিভ ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা কমপ্লিট কৰিব লাগিব। এজ লিমিট দি আছে, মেক্সিমাম এজ বিচাৰিছে 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব, যেটো এপ্লাইৰ ক্লোজিং ডেট আছে এটো ডেট হিচাপত আপুনি ক্যালকুলেশন কৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস দি আছে এটো হিচাপত। লগতে আপোনাৰ ভ্যালিড ৰেজিস্ট্ৰেশন সাৰ্টিফিকেট থাকিব লাগিব। MCI অর স্টেট মেডিকেল কাউন্সিল ইজ ম্যান্ডেটৰি হ'ব লাগিব আপোনাৰ ৰেজিস্ট্ৰেশনটো, তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব, আপুনি এলিজিবল হ'ব। স্যালাৰি ডিটেইলছ কিনি চাই লওক, যেটো পে স্কেল হয় 80,000 ৰ পৰা লৈকে আপুনি 2,20,000 ৰিসিভ কৰিব এন্ড আদাৰ বেনিফিটস কিনি আপুনি ৰিসিভ কৰিব এজ পাৰ দা ইন্ডিয়ান অয়েলৰ যেটো rules আছে নর্মস আছে এটো হিচাপত আপুনি আদাৰ বেনিফিটস কিনি ৰিসিভ কৰিব। সিলেকশন প্ৰসেস কিনি চাই লওক, যত আপোনাক শৰ্টলিস্টেড কৰা হ'ব বেজড অন এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত বেচ কৰি কিনে। নেক্সট আপুনি পাৰ্সোনাল ইন্টাৰভিউ দিব লাগিব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন হ'ব এন্ড আপোনাৰ সিলেকশন প্ৰসেস কিনি কমপ্লিট হ'ব। এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব। এটা এপ্লাই কৰোতে প্ৰথমতে ভিজিট কৰিব লাগিব আপুনি অফিশিয়াল ওয়েবসাইটত। নেক্সট আপুনি ডাউনলোড কৰিব লাগিব এপ্লিকেশন ফৰ্মটো, যেটো কেৰিয়াৰ সেকশনৰ পৰা আপুনি ডাউনলোড কৰিব। আপুনি ফিল আউট কৰিব লাগিব, যেটো এপ্লিকেশন ফৰ্ম এটো ফিল কৰিব। এটাচ কৰিব লাগিব আপোনাৰ কিছুমান ডকুমেন্ট, যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ৰেজিস্ট্ৰেশন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি আছে ইফ এপ্লিকেবল এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে আপুনি এপ্লাই কৰোতে তাতে এটাচ কৰি দিব লাগিব। এনে আপুনি এটা PDF ফৰমেট বনাব, বনাই কিনে আপুনি এটো মেইল আইডিত আপুনি মেইল কৰি দিব লাগিব। জুন 2025 ৰ আগতে কৰি দিব আৰু লাষ্ট ডেট আপোনাৰ জুন 25 লৈকে লাষ্ট ডেট আছে। এটো মেইল আইডি আপুনি নোট কৰি লব পাৰে আৰু তাতে আপুনি মেইল কৰি দিব লাগিব। এপ্লিকেশন ফৰ্মটো আপুনি ডাউনলোড কৰিব, ফিল আপ কৰিব না আপুনি সাবমিট কৰিব এন্ড ভালকে আপুনি এটা ৰিজিউমে বনাই দিব, লগতে এটাচ কৰি কিনে PDF বনাই কিনে আপলোড কৰি দিব। ইম্পৰ্টেন্ট ডেটস কিনি চাই লওক। এপ্লিকেশন স্টাৰ্ট হৈছে 1 জুন 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 16 জুন 2025 লৈকে। ইম্পৰ্টেন্ট লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে ক্লিক কৰিলে আপুনি ইম্পৰ্টেন্ট লিংকৰ যেটো সিস্টেম আছে তাতে অটোমেটিক্যালি ৰিডাইৰেক্ট হ'ব। তাতে অফিশিয়াল ওয়েবসাইটৰ লিংকটো দিয়া আছে, আপুনি যদি ক্লিক কৰে তো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। এটো ৰিকুৱায়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো।